নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 2 ডিচেম্বৰ। যদি আপোনাৰ SBI বেংক একাউণ্ট আছে তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ, কিয়নো SBI প্ৰত্যেকজন হিতাধিকাৰী একাউণ্টত চৰকাৰে সোমাই দিব 5,000 কোটি টকা। আপোনাৰ SBI বেংক একাউণ্ট আছে নেকি? তেন্তে আপোনাৰ বাবে আহি গ'ল এটা ভাল খবৰ। কোনবোৰ SBI একাউণ্টধাৰীয়ে লাভ কৰিব বেংক একাউণ্টত 5,000 কোটি টকা, লগতে আত্মগত মহিলাৰ একাউণ্টত সোমাব 10,000 কোটি টকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। লগতে যিসকল ব্যক্তি ৰেচন কাৰ্ড নাই সেইসকল ব্যক্তিৰ বাবে এটা ভাল খবৰ আহি পৰিছে। লগতে অনাদাৰ প্ৰত্যেকজন হিতাধিকাৰী একাউণ্টত চৰকাৰে সোমাই দিব 1250 টকাকৈ। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। আহি গ'ল এটা ভাল খবৰ, কিন্তু অসমবাসী ৰাইজৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। কেন্দ্ৰীয় চৰকাৰে প্ৰত্যেকজন ব্যক্তিৰ একাউণ্টত সোমাই দিব 5,000 কোটি টকা। 2 ডিচেম্বৰৰ পৰা আৰম্ভ হ'ব প্ৰধানমন্ত্ৰী ইণ্টাৰ্ণশ্বিপ আঁচনি। আজি হৈছে 2 ডিচেম্বৰ। যদি আপুনি আবেদন কৰিছিলে অতি শীঘ্ৰে চেক কৰক বেংক একাউণ্ট। প্ৰতিমাহে এই আঁচনিৰ অধীনত লাভ কৰিব 5,000 কোটি টকা আৰু প্ৰায় 10 নিযুত যুৱক যুৱতী উপকৃত হ'ব এই আঁচনিত। নিবনুৱা সমস্যা সমাধান আৰু নিযুক্তি বৃদ্ধিৰ বাবে বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। দেশৰ আগশাৰীৰ 5টা কোম্পানীত লাভ কৰিব ইণ্টাৰ্ণশ্বিপৰ সুবিধা। প্ৰাৰ্থীসকলক 12 মাহৰ বাবে দিয়া হ'ব 5,000 কোটি টকা আৰু 12 মাহলৈকে লাভ কৰিব প্ৰত্যেক মাহতে 5,000 কোটি টকা বেংক একাউণ্টত। ট'ল খণ্ড লগতে ফাইনেন্স বেংকিং প্ৰযুক্তি খণ্ডৰ অন্তৰ্গত বিভিন্ন কোম্পানীত লাভ কৰিব ইণ্টাৰ্ণশ্বিপ। ৰাজ্য কেন্দ্ৰীয় শাসিত অঞ্চলৰ 737টা জিলাত উপলব্ধ হ'ব এই আঁচনি। আবেদনকাৰী পৰিয়ালত থাকিব নোৱাৰিব কোনো চৰকাৰী চাকৰিয়াল। যদি আপুনি ভাবিছে এতিয়াও আবেদন কৰিব পাৰিব। আবেদনকাৰী পৰিয়ালৰ বাৰ্ষিক আয় 8 লাখ টকাতকৈ কম হ'ব লাগিব। www.pminternship.mci.gov.in কৰিব পাৰিব পঞ্জীয়ন। সবিশেষ জানিবলৈ এতিয়া কল কৰক 8099897266 নম্বৰত। সো বন্ধু বান্ধৱীসকল এতিয়া চেক কৰক আপোনাৰ বেংক একাউণ্ট। যদি আপুনি আবেদন কৰা নাই অতি শীঘ্ৰে আবেদন কৰি লৈ লওক, আৰু যিসকল ব্যক্তি আবেদন কৰিছে সেইসকলৰ ব্যক্তিয়ে চেক কৰক একাউণ্ট। যদি আপুনি টকাটো লাভ কৰিছে নিশ্চয় কমেণ্ট কৰি জনাব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। মাইক্ৰ' ফাইনেন্সৰ ঋণী মহিলাৰ বাবে এটা ডাঙৰ খবৰ আহি পৰিছে। 10 ডিচেম্বৰৰ পৰা 20 ডিচেম্বৰৰ ভিতৰত লাভ কৰিব। 10 ডিচেম্বৰৰ পৰা 20 ডিচেম্বৰৰ ভিতৰত পাব এটা ভাল খবৰ। 50,000 টকালৈকে ঋণ লোৱা মহিলাক দিয়া হ'ব NOC। আপুনি মাইক্ৰ' ফাইনেন্সৰ ঋণ লৈছিল নেকি? তেন্তে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অসমবাসী ৰাইজৰ বাবে দিলে এটা ভাল খবৰ। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কৰিলে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা। নিশা ফেচবুক লাইভৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এখন বিশেষ ঘোষণা। আপুনি মাইক্ৰ' ফাইনেন্সৰ ঋণ লৈছে নেকি? যিসকল ব্যক্তিয়ে 25,000 টকাৰ ঋণ লৈছিলে সেইসকল ব্যক্তিয়ে ঋণটো অৱশেষত সম্পূৰ্ণকৈ চৰকাৰে দি দিছে আৰু দি এখনকৈ NOC প্ৰদান কৰিছে। এতিয়া যিসকল ব্যক্তিয়ে 50,000 টকাৰ ঋণ লৈছে সেইসকল ব্যক্তি লাভ কৰিব নতুনকৈ NOC আৰু চৰকাৰে সকলো টকাৰ ঋণ মাফ কৰি দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। বানপানীত ক্ষতিগ্ৰস্ত জনতাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সকাহ। বানপানীৰ মাজত আপোনাৰ ক্ষতিসাধন হৈছে নেকি? তেন্তে আপোনাৰ বাবে ভাল খবৰ দিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। বানপানীৰ সময়ত ব্যাপকভাৱে ক্ষতিগ্ৰস্ত লাভ কৰিব ক্ষতিপূৰণ। 10 ডিচেম্বৰৰ পৰা 20 ডিচেম্বৰৰ ভিতৰত চৰকাৰে প্ৰদান কৰিব ক্ষতিপূৰণ। নিশা ফেচবুক লাইভ যোগে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। ইতিমধ্যে ক্ষতিগ্ৰস্ত লোকসকলৰ সাজু হৈছে তালিকা। যদি আপোনাৰ তালিকাত নামটো আহিছে তেন্তে আপুনি নিশ্চিত থাকক, কিয়নো বানপানীত ক্ষতিগ্ৰস্ত জনতাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সকাহ আৰু প্ৰত্যেকজন ব্যক্তিৰ একাউণ্টত চৰকাৰে সোমাই দিব টকা। যদি আপুনি প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আবেদন কৰিছিলে তেন্তে আপোনাৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ। যিসকল ব্যক্তিৰ বানপানীৰ মাজত কৃষিৰ ক্ষয়ক্ষতি হৈছিলে সেইসকল ব্যক্তিয়ে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আবেদন কৰিছিলে। যদি আপুনি আবেদন কৰিছিলে আপোনাৰ একাউণ্টত সোমাব টকা। লগতে আপোনাৰ ঘৰ দুৱাৰৰ কিবা ক্ষয়ক্ষতি হৈছে নেকি? যদি হৈছিলে আৰু আপুনি আবেদন কৰিছিলে তেনে ক্ষেত্ৰত অতি শীঘ্ৰে তালিকাত চাই লওক আপোনাৰ নামটো আহিছে নে নাই। যদি তালিকাত নামটো আহে আপুনি লাভ কৰিব ক্ষতিসাধনৰ টকা। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ লোকৰ বাবে এটা ভাল খবৰ। যিকোনো মুহূৰ্তত সোমাব পাৰে আপোনাৰ বেংক একাউণ্টত 32,500 টকা। যদি আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছে আপোনাৰ বাবে এটা ভাল খবৰ।
অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰী গড়ক লৈ। ইতিমধ্যে 20 লাখ লোকে লাভ কৰিছে বিনামূলীয়া পকী গড়। নতুনকৈ 1,73,000 লোকক দিয়া হ'ব বিনামূলীয়া চৰকাৰী গড়। যদি আপোনাৰ ৰেচন কাৰ্ডৰ লিষ্টত নামটো অন্তৰ্ভুক্ত হৈ আছে তেন্তে আপুনি নতুনকৈ চৰকাৰী গড় লাভ কৰিব। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত লাভ কৰিব এই গড়সমূহ। ইতিমধ্যে এই নতুন গড়ৰ বাবে সকলো প্ৰক্ৰিয়া সম্পন্ন হৈছে। 7 লাখ লোকক নতুনকৈ প্ৰদান কৰিব পকী গড়। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ লগতে মুখ্যমন্ত্ৰী আৱাস যোজনাৰ অধীনত লাভ কৰিব বিনামূলীয়া পকী গড়। শীঘ্ৰেই মুখ্যমন্ত্ৰী আৱাস যোজনাৰ অধীনত নিৰ্মাণ কৰা হ'ব বিনামূলীয়া গড়। কোনো মানুহে যাতে কেঁচা ঘৰত থাকিব নালাগে সেয়া সুনিশ্চিত কৰিব চৰকাৰে। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। লগতে যিসকল ব্যক্তিৰ চৰকাৰী গড়ৰ তালিকাত নামটো অন্তৰ্ভুক্ত হৈ আছে ডিচেম্বৰ মাহতে যিকোনো সময়তে আপোনাৰ একাউণ্টত সোমাই যাব পাৰে চৰকাৰী গড়ৰ প্ৰথম কিস্তি। আৰু ডিচেম্বৰৰ আগতে প্ৰত্যেকজন ব্যক্তিৰ একাউণ্টত সোমাব টকা। এতিয়া চেক কৰক তালিকাত আপোনাৰ নামটো আছে নে নাই। যদি তালিকাত নামটো নাই তেনে ক্ষেত্ৰত আপুনি নতুনকৈ আবেদন কৰিব পাৰিব চৰকাৰী গড়ৰ বাবে। আপোনাৰ ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ডটো থাকিলে আবেদন কৰিব পাৰিব। আপুনি কেনেকুৱাকৈ আবেদন কৰিব, কি কি নথি পত্ৰ লাগিব, যদি আপোনাৰ ভিডিঅ' লাগে নিশ্চয় কমেণ্ট কৰি জনাব, সম্পূৰ্ণকৈ জনাই দিম। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, NF ৰেলৱেত খালী হৈছে কেইবা হাজাৰ পদ। যদি আপুনি এতিয়ালৈকে আবেদন কৰা নাই অতি শীঘ্ৰে আবেদন কৰি লওক। আজি হৈছে অন্তিম দিন। উপযুক্ত প্ৰাৰ্থীৰ সন্ধানত NF ৰেলৱে 5,647টা এপেণ্ডিক্স পদ পূৰণৰ প্ৰস্তুতি চলাইছে NF ৰেলৱে। হাতত মাত্ৰ আৰু কেইটামান ঘণ্টা বাকী আছে আৰু আজিৰ দিনৰ ভিতৰতে আপুনি কৰক আবেদন। ইচ্ছুক প্ৰাৰ্থীয়ে 3 ডিচেম্বৰৰ ভিতৰত কৰক আবেদন। আৰু আজি হৈছে 2 ডিচেম্বৰ। আজিৰ দিনৰ ভিতৰতে কৰক আবেদন। পদসমূহৰ ভিতৰত কাটিহাৰ ৱৰ্কশ্বপৰ অধীনত লাভ কৰিব 821টা পদ। যদি আপুনি ভাবিছে আবেদন কৰিব অতি শীঘ্ৰে আবেদন কৰি লওক। লগতে আলিপুৰদুৱাৰত মুকলি হৈ পৰিছে। আলিপুৰদুৱাৰ সংমণ্ডলত 413টা পদ মুকলি হৈছে। ৰঙিয়া সংমণ্ডলত 435টা পদ মুকলি হৈছে। আৰু নিউ বঙাইগাঁৱত 882টা পদ মুকলি হৈছে। আৰু লামডিং সংমণ্ডলত 950টা পদ মুকলি হৈছে। উত্তৰ পূব সংমণ্ডলৰ মুখ্য কাৰ্যালয়ৰ 641টা পদৰ পূৰণৰ প্ৰস্তুতি আৰম্ভ হৈ পৰিছে। আৰু দশম আৰু ITI উত্তীৰ্ণসকলে কৰিব পাৰিব আবেদন। আবেদনৰ মাচুল মাত্ৰ 100 টকা। nfr.indianrailways.gov.in গৈ কৰিব পাৰিব আবেদন। NF ৰেলৱেত খালী হৈ পৰিছে কেইবা হাজাৰ পদ। যদি আপুনি এতিয়ালৈকে আবেদন কৰা নাই আজিৰ দিনৰ ভিতৰতে আবেদন কৰি লৈ লওক। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, 40 লাখ গ্ৰাম্য উদ্যোগী মহিলালৈ এটা ভাল খবৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰত্যেকগৰাকী মহিলাৰ একাউণ্টত 35,000কৈ টকা সোমাই দিব। আপুনি আত্মসহায়কৰ ফৰ্মটো জমা কৰিছে নেকি? তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ, কিয়নো অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে ফেব্ৰুৱাৰী মাহৰ প্ৰথম দিনতে চৰকাৰে একাউণ্টত সোমাই দিব 10,000কৈ টকা। আৰু প্ৰথম কিস্তি আপোনাৰ একাউণ্টত 10,000কৈ টকা সোমাই দিব। কিন্তু তাৰ আগতে প্ৰত্যেকগৰাকী মহিলাই বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডখন লিংক কৰিব লাগিব। লগতে DBT আৰু NPCI লিংক কৰিব লাগিব, অন্যথা আপুনি আত্মসহায়কত 10,000কৈ টকা নাপাব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। লগতে মহিলাসকলক লাখপতি বনাবলৈ বিশেষ চেষ্টা কৰি আছে। যদি আপুনি আত্মসহায়কৰ ফৰ্মটো জমা দিছে তেনে ক্ষেত্ৰত আপোনাৰ বেংক একাউণ্ট কোনটো জমা দিছে আৰু সেইখন বেংক একাউণ্টৰ লগত অতি শীঘ্ৰে আপুনি আধাৰ কাৰ্ড আৰু NPCI আৰু DBT লিংক কৰি ৰাখক, কিয়নো মাজত মাত্ৰ এটা মাহ বাকী আছে। তাৰপিছতে আপোনাৰ একাউণ্টত চৰকাৰে প্ৰথম কিস্তিত 10,000কৈ টকা সোমাই দিব আৰু পৰৱৰ্তী সময়ত চৰকাৰে আকৌ 10,000কৈ টকা প্ৰদান কৰিব। তথাপিও যদি লাখপতি হ'ব নোৱাৰে আকৌ আপোনাক চৰকাৰে প্ৰদান কৰিব 10,000কৈ টকা। লগতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুঠতে মহিলাসকলক প্ৰদান কৰিব বিশেষ সুবিধা। আৰু লগতে কিন্তু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। আৰু অৰুণোদয় অতি শীঘ্ৰেই আবেদন কৰিব পাৰিব মহিলাসকলে। যদি আপোনাৰ অৰুণোদয় আৰু অৰুণোদয় 2.0 আঁচনিত নামটো অন্তৰ্ভুক্ত কৰিব পৰা নাই তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ। অতি শীঘ্ৰে নতুনকৈ আবেদন পত্ৰ আহি আছে। আপুনি নতুনকৈ আবেদন কৰিব পাৰিব। কেনেকুৱাকৈ আবেদন কৰিব নিশ্চয় যেতিয়া চৰকাৰে আপডেটটো প্ৰদান কৰে আপোনালোকক সম্পূৰ্ণকৈ জনাই দিয়া হ'ব এইখন চেনেলৰ জৰিয়তে। তাৰ আগতে সম্পূৰ্ণকৈ আগতীয়াকৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। So thank you for watching full video.